দ্ৰুপদী মুৰ্মু তেখেতেও মানে জুডোৰ লগতে জড়িত উৰিষ্যা জুডো এছ'চিয়েশ্যনৰ লগত তো সেইটো কাৰণে তেখেতে তাৰ লগত আমি আছিলোঁ আমাক ইনভাইট কৰিলে তেখেত লগ কৰিলে আৰু আমি ইণ্ডিভিজুৱেলি তেখেতক চবে আমাৰ বিষয়ত ইণ্ট্ৰডাকশ্যন দিয়াৰ পিছত সবচে ভাল লাগিছে যে তেখেতে মানে জুডোলৈ যে ইমান ইণ্টাৰেষ্ট আছে এটা মেছেজ মোক দিলে যে আমাৰ যেটো জুডোটো আমি আৰু আপোনাৰ ওমেন্স গাৰ্লছ যেটো প্ৰটেকশ্যনৰ কাৰণে আমি কাম কৰিব লাগে আৰু তেখেতে নিজে কৈছে মোৰ এইটো মেছেজটো আপুনি অসম গভৰ্ণমেণ্টৰো দিবৰ কাৰণে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতক জনাবৰ কাৰণে যে জুডোটো আৰু আমি যেন ডেভেলপ কৰোঁ ইয়াতে আজি আমাৰ বাণী ছাৰ তেখেতে জুডোৰ কাৰণে ইমান চিন্তা কৰে আমি আছোঁ যে অকল বাণী ছাৰৰ কাৰণে বাণী ছাৰে আমাক তেওঁ আমাৰ গুৰু হয় আৰু তেখেতে নিজে মেট নিজৰ পইচা দি কিনি আনি আছে ৰিচেণ্টলি এটা আমাৰ পুলিচ গেমছ হৈছে অল ইণ্ডিয়া পুলিচ গেম আমাৰ মেট নাই নিজৰ গুৱাহাটীত আমি হোষ্ট ষ্টেট বাট আমাৰ তাত মেট নাই আমি মেঘালয়ৰ পৰা আমি মেট আনিব লগা হ'ল মেঘালয় ষ্টেটে দিব খোজা নাছিলে আমি ৰিকুৱেষ্ট কৰিছোঁ স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া জুডোটো মানে মই এটা প্ৰায়ৰিটি দি ৰাখিছোঁ মোৰ লাইফত স্পৰ্টছৰ ক্ষেত্ৰত মোৰ এটা প্ৰায়ৰিটি আছে আৰু মোৰ এটা ৰেছপনচিবিলিটি আছে আজি ইমান বছৰ মই জুডোত দিলোঁ এইটো মোৰ নিজৰ কাৰণে তো এইটো মোৰ এটা ৰেছপনচিবিলিটি হৈ গ'ল মই আগতো জুডোলৈ কাম কৰিম স্কলাৰশ্বিপ পাইছোঁ বাট চাকৰিৰ কাৰণে আমি এনকাৰেজমেণ্ট পোৱা নাই ক'ৰ পৰা যে NIS কৰিলে যে আমি চাকৰি পাম কাৰণ NIS কৰাৰ পিছত যদি মই চাই আছোঁ আমাৰ ল'ৰা ছিনিয়ৰ প্লেয়াৰকেইটা বহি আছে বেলেগ প্ৰাইভেট জব কৰি আছে খেলে বাদ দিলে মই লাহে লাহে কোচিং কৰি তাৰপিছত এটা ট্ৰাই কৰিম এটা ভেটাৰান খেলিবৰ কাৰণে কমনৱেলথ তাতে মেডেল মাৰাৰ এটা আশা এটা আছে নিজৰ স্পৰ্টছ লাইফতো ইণ্টাৰনেশ্যনেল খেলিব নোৱাৰিলোঁ ইণ্টাৰনেশ্যনেল ৰেফাৰী কৰিলোঁ বাট নিজে খেলিব নোৱাৰিলোঁ নমস্কাৰ গগ স্পৰ্টছ শ্ৰেণীৰ প্ৰত্যেক দৰ্শকক স্বাগতম জনাইছোঁ আজি মোৰ লগত উপস্থিত আছে অসমৰ এগৰাকী প্ৰাক্তন জুডো খেলুৱৈ লগতে জুডোৰ ইণ্টাৰনেশ্যনেল ৰেফাৰী লগতে গুৱাহাটী জুডো কাউন্সিলৰ সন্মানীয় সভাপতি তেখেতে কৰি সকলোৱে পৰিচিত ব্যক্তি অভিজিত দাস প্ৰথমতে ডাঙৰীয়া আপোনাক আমাৰ বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ নমস্কাৰ যেহেতু আপুনি শেহতীয়াভাৱে আমি যিমানটো গম পাইছোঁ আপুনি ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতিগৰাকী আপুনি লগ কৰিছিলে লগতে আপোনাৰ লগত আছিলে তিনিগৰাকীকৈ আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী গতিকে কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ হ'ল যিহেতু 27 আগষ্টত আপোনালোকে লগ কৰিছিলে নতুন দিল্লীত কি ক'ব এক্সপিৰিয়েঞ্চটো বহুতেই ভাল মানে ইমান অনাৰেবল প্ৰেচিডেণ্ট শ্ৰীমতী দ্ৰুপদী মুৰ্মু মেডামৰ লগত লগ পাই একচুৱেলি আমি এটা এক্সামিনেশ্যন ইণ্ডিয়া হৈ ৰিপ্ৰেজেণ্ট কৰিছিলোঁ ইণ্টাৰনেশ্যনেল ৰেফাৰী এক্সামিনেশ্যনটো এইটো আমি পাছ কৰাৰ কাৰণে তেখেতে আমাক ইণ্ডিভিজুৱেলি ইনভাইট কৰিছিলে লগ কৰিবৰ কাৰণে আমাৰ মাজত আছিলে কুন্দন মুৰ্মু ভুৱনেশ্বৰ তেখেতে উৰিষ্যা জুডো সংস্থা মানে প্ৰাক্তন ছাত্ৰ আছিল আৰু ইণ্টাৰনেশ্যনেল ৰেফাৰী তো আৰু আমাৰ মেডাম দ্ৰুপদী মুৰ্মু তেখেতেও মানে জুডোৰ লগতে জড়িত উৰিষ্যা জুডো এছ'চিয়েশ্যনৰ লগত তো সেইটো কাৰণে তেখেতে তাৰ লগত আমি আছিলোঁ আমাক ইনভাইট কৰিলে তেখেত লগ কৰিলে আৰু আমি ইণ্ডিভিজুৱেলি তেখেতক চবে আমাৰ বিষয়ত ইণ্ট্ৰডাকশ্যন দিয়াৰ পিছত সবচে ভাল লাগিছে যে তেখেতে মানে জুডোলৈ যে ইমান ইণ্টাৰেষ্ট আছে মানে আমাৰ ফৰেন কাণ্ট্ৰি আৰু এজন প্ৰেচিডেণ্ট ইৰাণৰ প্ৰেচিডেণ্ট আছিলে তেখেতেও জুডোৰ ব্লেক বেল্ট ছেকেণ্ড ডান আছিলে তো সেইটো আমাৰো এতিয়া আমিও ইমান লাকি যে আমাৰো প্ৰেচিডেণ্ট যে আছে তেখেতো জুডোৰ লগত জড়িত আজি মেইনলি আমি যেতিয়া তেখেতৰ লগত লগ কৰিছোঁ ইণ্ডিভিজুৱেলি চবেই আমি নিজৰ ষ্টেটলৈ কথা পাতিছোঁ যেতিয়া মোৰ লগত তেখেতে ইণ্ডিভিজুৱেলি ডিছকাশ্যন কৰি তেখেত এটা মেছেজ মোক দিলে যে আমাৰ যেটো জুডোটো আমি আৰু আপোনাৰ ওমেন্স গাৰ্লছ যেটো প্ৰটেকশ্যনৰ কাৰণে আমি কাম কৰিব লাগে আৰু তেখেতে নিজে কৈছে মোৰ এইটো মেছেজটো আপুনি অসম গভৰ্ণমেণ্টৰো দিবৰ কাৰণে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতক জনাবৰ কাৰণে যে জুডোটো আৰু আমি যেন ডেভেলপ কৰোঁ ইয়াতে অসমত অকল অসম মানে বিভিন্ন প্ৰান্ততে যিমান ৰাজ্যত আছে ডিষ্ট্ৰিক্টত আছে আমি চবতে যেনে আমি আজিকালি ডেটত যেটো মহিলা মানে আপোনাৰ সুৰক্ষিত নহয় যেটো আপুনি চাই আছোঁ আমাৰ সেল্ফ ডিফেন্সৰ যেটো বস্তুটো মেণ্ডেটৰী এইটো মানে আজি আমাৰ চবতে মানে আমাৰ স্কুল কলেজত এইটো শিকাব দিলে স্পেচিয়েলি মোক কৈছে যে আপুনি যেতিয়া ইমান এটা ইণ্টাৰনেশ্যনেল লেভেলত এটা আছে আপুনি কাম কৰিব লাগিব জুডোটো হৈ এইটো আপোনাৰ পৰম দায়িত্ব আৰু মই মেডামক কৈছোঁ মই কথা দি আহিছোঁ তেখেতক মই নেক্সট
যিমানখিনি পাৰিম মই কোচিং দিব ট্ৰাই কৰিম আৰু অকল মহিলা ওমেন গাৰ্লছ বুলি নহয় আমাৰ ব্লাইণ্ড ডিফেণ্ট ব্লাইণ্ড যিমান আছে ষ্টুডেণ্টকো আমাৰ এইটো প্ৰশিক্ষণ দিবৰ কাৰণে মোক তেখেতে ক'লে তো মই এইটো পূৰা চেষ্টা কৰিম এতিয়াৰ পৰা যিমানখিনি পাৰোঁ মই মোৰ নিজৰ ফালৰ পৰা ফুল এফৰ্ট দি কিনে মই এতিয়া লাগি থাকিম পূৰা জুডোৰ লগত অসমৰ কাৰণে ৰাষ্ট্ৰপতি ডাঙৰীয়ানীয়ে যিটো মেছেজ দিছে তেখেত CMক আপুনি বা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আপুনি ডকুমেণ্ট আকাৰে বা কিবা এপ্লিকেশ্যন দিয়াৰ আকাৰে কিবা জনাব আপুনি বিচাৰিব নেকি এই পৰিকল্পনা আছে মোৰ এইটো আছে আৰু আপোনালোকৰ সহযোগিতা বিচাৰিটো সেইটো কাৰণে এতিয়া আপোনালোকে যদি আমাৰ CM ছাৰ লৈ কিনে ইনফৰ্মেশ্যনটো দিয়ে বা তেখেতে মোক যদি মাতি কয় তেনে মই নিশ্চয় মই এটা লিখিতভাৱে দিম কাৰণ ময়ো বিচাৰোঁ যে যিমান আমাৰ মহিলা লেডিজ যিমান স্কুল কলেজ আছে চবতে মই জুডোটো আৰু মানে ডেভেলপ কৰিব লাগে তাতে তো এতিয়া CM ছাৰৰ এটা অনুৰোধ আছে আমাক যিমানখিনি সা সুবিধা যিটো আছে যদি তেখেতৰ ফালৰ পৰা যদি আমি পাওঁ তেনেহ'লে অকল আমি প্ৰশিক্ষণে দিব পাৰিম বা যিটোৰ আমাৰ ৰিকুৱাৰমেণ্ট মেট আজি ৰিচেণ্টলি এটা আমাৰ পুলিচ গেমছ হৈছে অল ইণ্ডিয়া পুলিচ গেম আমাৰ মেট নাই নিজৰ গুৱাহাটীত আমি হোষ্ট ষ্টেট বাট আমাৰ তাত মেট নাই আমি মেঘালয়ৰ পৰা আমি মেট আনিব লগা হ'ল মেঘালয় ষ্টেটে দিব খোজা নাছিলে আমি ৰিকুৱেষ্ট কৰিছোঁ স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া তেওঁলোকে নিজে ৰিকুৱেষ্ট কৰি মেট আনি আমি ইয়াতে খেলটো আমি সম্পূৰ্ণ কৰিলোঁ মেট কষ্টলি বাট ইমানো কষ্টলি নহয় যে দিব নোৱাৰে আজি আমাৰ বাণী ছাৰ তেখেতে জুডোৰ কাৰণে ইমান চিন্তা কৰে আজি আমি আছোঁ যে অকল বাণী ছাৰৰ কাৰণে বাণী ছাৰে আমাক তেওঁ আমাৰ গুৰু হয় আৰু তেখেতে নিজে মেট নিজৰ পইচা দি কিনি আনি আছে তো মোক মই এটা ৰিচেণ্টলি এটা একাডেমিক অ'পেন কৰিব গৈ আছোঁ তেখেতে নিজে চাওক মানুহজন কেনেকৈ তেখেতে নিজৰ ফালৰ পৰা কৈছে মই তোমাক 16টা মেট দিম তুমি কৰা সেইখিনি বস্তু যদি আমি আমাৰ CM ছাৰৰ পৰা যদি আমি এই সুবিধাটো পাওঁ তেনেহ'লে আমি পূৰা চবতে আমি জুডোটো এক্সপাণ্ড কৰিব পাৰিম আৰু ৰাষ্ট্ৰপতি ডাঙৰীয়াৰ লগত আপোনালোকৰ সাক্ষাতৰ সময়টো কিমান দীঘলীয়াকৈ কথা পাতিছিলে আপোনালোকে মানে সেইটো বস্তু এটা মই বহুত সুখী হ'লোঁ মানে মই আনন্দিত হ'লোঁ যে আমাৰ আগতে আৰু এজন চিফ জাষ্টিছ আছে সুপ্ৰিম কোৰ্টৰ তেখেতৰ শ্লটটো আছিলে আমাৰ শ্লট আছিলে 11:20 আৰু তেখেতৰ আছিলে 11:10 মানে 10 মিনিট 5 to 10 মিনিটছ তেখেতে কথা পাতে বাট আমাৰ লগত হাফ এন আৱাৰ টু 45 মিনিটছ ডিছকাশ্যন কৰিছে জুডোটো কেনেকৈ ডেভেলপ কৰিব পাৰি আমি তো মোৰ লগতো যেতিয়া কথা মইতো আজি চবতে মুঠতে আমাৰ অসমৰ বাহিৰত আমি নৰ্থ ইষ্টতে কওঁ বাহিৰত যোৱাই নাই মণিপুৰ মিজোৰাম মেঘালয় আগৰতলা অৰুণাচল প্ৰদেশ চবতে আপোনাৰ জুডোটো পূৰা ডেভেলপড হৈ আছে ওমেন্স কওক গাৰ্লছ কওক বা যি প্লেয়াৰ ভাল মেডেল আপোনাৰ ৰিজাল্ট আহি আছে বাট অসমত আমাৰ কি হ'ল অসমত আমাৰ অলপ মানে সেইটোৱেই মানে আমাৰ ড্ৰেছ নাই আমাৰ ড্ৰেছটো অলপ কষ্টলি হয় মানে আপোনাৰ 3-4 হাজাৰ টকা যিটো প্লেয়াৰে এফৰ্ড কৰিব নোৱাৰে আমি ড্ৰেছ নাই মেট নাই সেইটো কাৰণে আমাৰ প্লেয়াৰো আমি ইমান যদি আমাৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচাৰৰ পৰা যদি আমি অলপ স্কুল কলেজতো আগতে আমি যেনেকৈ জুডোত ইণ্ট্ৰডিউচ হৈছোঁ আমাৰ ক্লাছ 7ত আছিলোঁ মই তেতিয়া মই ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচাৰে এটা লেটাৰ আহিছিলে আমাৰ স্কুলৰ পৰা তাতে আমি কেম্পিং কৰিছোঁ বাণী ছাৰে এইটো দিছিলে তাৰ পৰা মই আজি 30 ইয়াৰ্ছ মই জুডোৰ লগত জড়িত আছোঁ তেনেকৈ যদি সব স্কুল কলেজত যদি দিয়ে মানে DSৰ পৰা তেনেহ'লে আমাৰ প্লেয়াৰ আৰু বাঢ়ি আহিব আমাৰ ৰিজাল্ট আহিব জুডোত যেহেতু আপুনি যে কৈছে একাডেমি খুলিম বুলি নিজাকৈ আপুনি সেই একাডেমি খোলাৰ কাৰণে কিমান দূৰ আগবাঢ়িছে বা কেতিয়ালৈ আপুনি সেই অ'পেন কৰিব কিমানখিনি আগবাঢ়িছে আৰু কিবা সহযোগিতাৰ প্ৰয়োজন আছে নেকি আপোনাক মানে সহযোগিতাটো লাগিব আজি চাওক মই এটা বহুত দুখীয়া স্কুলত একাডেমিক অ'পেন কৰিব গৈ আছোঁ আমাৰ এই পল্টন বজাৰত আছিলে বেংগলী হায়াৰ ছেকেণ্ডেৰী স্কুল তাতে ল'ৰা ছোৱালী মানে ইমান পঢ়া শুনা কৰাই আছে মানে আমাৰ যিটো ৰিইউনিয়ন গ্ৰুপ আছে তেওঁলোকে ফাণ্ডিং কৰি আছে তো তাত তেওঁলোকৰ পৰা মই উইদাউট ফিজ নলওঁ মই উইদাউট এনি ফিজ মই শিকাম প্ৰশিক্ষণ দিম তেওঁলোকক তো সেইটোতে মানে আমি যদি আৰু মানে এনেকুৱা যদি দুখীয়া স্কুলত যিটো গভৰ্ণমেণ্ট স্কুল আছে তাতে যদি আমি যদি অলপ মানে গভৰ্ণমেণ্টৰ পৰা ছাপোৰ্ট পাওঁ যে ড্ৰেছটো যি কিনিবৰ কাৰণে যিমান অলপ মানে কষ্ট হয় এইটো যদি আমি গভৰ্ণমেণ্টৰ ফালৰ পৰা বা মেট এইবিলাক পালে আৰু সেইটো যে স্পৰ্টছ ইকুইপমেণ্টছখিনি আৰু একো নালাগে মোক
অলপ আগলৈ যাব বিচাৰিছোঁ যিহেতু আপুনি 90 দশকতে আপুনি জুডো ক্ষেত্ৰখনলৈ আহিলে জানিব বিচাৰিছোঁ কিদৰে আপুনি জুডোৰ লগত জড়িত হ'ল আৰু আপুনি আপোনাৰ গুৰু যিহেতু বাণীব্ৰত দাস ডাঙৰীয়া আছিলে বৰ্তমান অসম জুডো সন্থাৰ তেখেত সভাপতিৰ পদত অধিষ্ঠিত হৈ আছে গতিকে অলপ সুঁৱৰিব বিচাৰিছোঁ কিদৰে আগলৈ যাব বিচাৰিব মানে চাওক মই আপোনাক অলপ আগতে কৈছোঁ মই আমাৰ এটা কেম্পৰ জৰিয়তে আমি জইন কৰিছোঁ তাৰপিছত খেলি আমি নেশ্যনেল মেডেল মই আছে মোৰ তাৰপিছত 2002 চনত মই ব্লেক বেল্ট ফাৰ্ষ্ট ডান দিলোঁ তাৰপিছত ছেকেণ্ড ডান দিলোঁ তাৰপিছত 2004 চনত মই আপোনাৰ ৰেফাৰী এক্সাম পাছ কৰিছোঁ কৰাৰ পিছৰ পৰা মোৰ এতিয়া ৰেফাৰী জাৰ্ণি যিটো আছে জুডোত মই কণ্টিনিউ কৰি তাৰপিছত 2002 ইণ্টাৰনেশ্যনেল ৰেফাৰী কৰিলোঁ তাৰ মাজত ব্লেক বেল্ট ছেকেণ্ড ডান দিলোঁ আৰু মোৰ বাণী ছাৰৰ বহুত মানে ছাপোৰ্ট আছিলে আজি আমি ইণ্টাৰনেশ্যনেল গৈ আছোঁ বাণী ছাৰো আমাৰ জুডো ফেডাৰেশ্যনৰ লগত এটা ভাল পদতে আছে তেখেতে আমাৰ সদায় এনকাৰেজমেণ্ট এটা আছে মানে অভিজিত মানে একাডেমিক অপেন কৰিব লাগিব একাডেমি মই কৰিব পৰা নাই কাৰণ মোৰ ইমান আৰ্থিক ফালৰ পৰা মানে ফাইনেন্সিয়েলি মই ইমান নহয় তো এতিয়া কি হ'ল মই এতিয়া নিজে অলপ বিজনেছ চাকৰি কৰি আছোঁ তো মই যিমানখিনি পাৰি আছোঁ ময়ো ডিচাইড কৰিলোঁ প্ৰাইমাৰী ষ্টেজত যিটো ষ্টুডেণ্টৰ ড্ৰেছটো এইটো মই নিজৰ ফালৰ পৰা প্ৰভাইড কৰিম ড্ৰেছ প্ৰভাইড কৰিম স্কুলৰ লগত কথা কৈছোঁ কালি আজি মই যেতিয়া ৰাষ্ট্ৰপতি অনাৰেবল প্ৰেছিডেণ্ট মেডামৰ লগত লগ কৰি অহাৰ পিছত এই স্কুলৰ পৰা মই বহুত দিন আগৰ পৰাই মই ট্ৰাই কৰি আছিলোঁ তো মোক কালি ফোন আহিছে যে পেৰেণ্টছৰ লগতে মোক এটা ইনভিটেশ্যন আহিছে পেৰেণ্টছৰ লগত ডিছকাছ কৰিব লাগে মই অহাকালি যাম তো একাডেমিকটো মই অ'পেন কৰিম আৰু ইয়াৰ লগতে মই ট্ৰাই কৰি আছিলোঁ যে ব্লাইণ্ড জুডো ডিফেণ্ট ব্লাইণ্ড জুডো মানে ব্লাইণ্ড প্লেয়াৰক মানে জুডো শিকাবৰ কাৰণে এইটো মই এটা ট্ৰাই কৰি আছোঁ এতিয়া আপোনালোকে যদি অলপ সহযোগিতা কৰে তেনেহ'লে এইটোতো ছাকচেছ হ'ব পাৰিম বুলি মই আশাবাদী হৈ আছোঁ আৰু এটা সময়ত আপুনি এগৰাকী খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰিছে তাৰ পাছৰ পৰ্যায়ত আপুনি প্ৰশিক্ষক হিচাপে আত্মপ্ৰকাশ কৰিলে আপোনাৰ কোচিঙলৈ অহাৰ যিটো প্ৰক্ৰিয়া আছিলে কিদৰে মনলৈ আহিলে যে আপুনি কোচিং কৰাব লাগে বা প্ৰশিক্ষক হ'ব লাগে বা ৰেফাৰী হ'ব লাগে মই যেতিয়া খেলত যাওঁ মই আজি এতিয়া মই ৰিচেণ্টলি মই এতিয়া চব খেলত মানে চবত মই নেশ্যনেল হ'লে ৰিচেণ্টলি মই আস্মিতা খেলো ইণ্ডিয়া ওমেন্স লীগ আছে তাতে মই এজ এ জুৰি আছিলোঁ তাৰ আগতে অল ইণ্ডিয়া পুলিচতো মই জুৰি হিচাপত আছিলোঁ তাৰ আগতে মণিপুৰত হৈছিলে আপোনাৰ খেলো ইণ্ডিয়া তাতে মই এজ এ টুৰ্ণামেণ্ট ডাইৰেক্টৰ এপইণ্ট আছিলোঁ তেতিয়া মই চাই আছোঁ মানে আমাৰ ইষ্ট জোনতে মই কৈ আছোঁ আমাৰ চব প্লেয়াৰকেইটা ভাল ৰিজাল্ট পাই আছে ঠিক আছে তো ময়ো বিচাৰোঁ ময়ো নিজে কোচিং কৰি মই প্লেয়াৰ বনাম তো মই অসমৰ কাৰণে ভাল ৰিজাল্ট আনি দিম মানে আপোনাৰ গ'ল্ড মেডেল তো এইটো মানে চবৰে এটা এক্সপেক্টেশ্যন থাকে কোচ হিচাপত তো মই এইটো আশাবাদী হৈ আছোঁ যে ময়ো মোৰ নিজৰ প্লেয়াৰ হ'ব তাতে মই নেশ্যনেল মেডেল মাৰিম ইণ্টাৰনেশ্যনেল লেভেলত যাব পাৰিব প্লেয়াৰে সেইটো কাৰণে মই এইটো ডিচাইড কৰিলোঁ মই এতিয়া কোচিং লাইনত থাকিম মানে প্লেয়াৰ হিচাপে আপোনাৰ কিবা সপোন মানে পূৰ্ণ নহ'ল নেকি আপোনাৰ কিবা সপোন থাকি গ'ল নেকি এটাতো চবৰে থাকে এটা ইণ্টাৰনেশ্যনেল মেডেল মাৰা তো মই লাহে কোচিং কৰি তাৰপিছত এটা ট্ৰাই কৰিম এটা ভেটাৰান খেলিবৰ কাৰণে কমনৱেলথ তাতে মেডেল মাৰাৰ এটা আশা এটা আছে নিজৰ স্পৰ্টছ লাইফতো ইণ্টাৰনেশ্যনেল খেলিব নোৱাৰিলোঁ ইণ্টাৰনেশ্যনেল ৰেফাৰী কৰিলোঁ বাট নিজে খেলিব নোৱাৰিলোঁ বাট ভেটাৰান খেলিব এটা মোৰ ইচ্ছা এটা আছে কেতিয়ালৈ আমি দেখা পাম এইটো এতিয়া মই চাইলোঁ আগতে অলপ ৰেফাৰীত আৰু কেইটামান আন্তঃৰাষ্ট্ৰীয় গেম মোক এতিয়া যাব লগা এটা অপৰচুনিটি এটা আছে তো চাও এই বছৰ এটা জাপানত এটা হ'বলৈ বা নেক্সট ইয়াৰ জানুৱাৰী ফেব্ৰুৱাৰী যিটো আমাৰ জাপান হংকঙত আছে তাতে মই এবাৰ ট্ৰাই কৰি আছোঁ যাবৰ কাৰণে আৰু থাইলেণ্ড গৈছে ৰেফাৰী কৰিবৰ কাৰণে অলপ এক্সপিৰিয়েঞ্চ জানিব বিচাৰিছোঁ থাইলেণ্ডৰ এক্সপিৰিয়েঞ্চ থাইলেণ্ডতো ভালে লাগে প্ৰথমতে মই এটা ছেমিনাৰ এটেণ্ড কৰিছোঁ তাতে ছেমিনাৰ এটেণ্ড কৰাৰ পিছত মোৰ এক্সামিনেশ্যনটো দিলোঁ তাৰপিছত তাতে চব মানে বিভিন্ন এছিয়ান কাণ্ট্ৰি আছিলে তেওঁলোকৰ মানে এডভান্স ষ্টেজত মানে ইমান মানে ভাল মানে টেকনিক বা এই গোটেইখিনি বস্তু মানে নিজৰো এটা এনকাৰেজমেণ্ট এটা আহি গ'ল মানে সেইটোৱে মানে যে আমি আৰু আগতে যিমানেই ইণ্টাৰনেশ্যনেল হ'ব মানে ৰিচেণ্টলি পেৰিছ অলিম্পিকো হ'ল লাহে মোৰ এইটোৱে এটা এইম এটা আছে অলিম্পিক যোৱা এজ এ অফিচিয়েল এতিয়া তাৰ কাৰণে আমাৰ আৰু এটা গ্ৰেড এক্সাম আৰু পাছ কৰিব লাগে এইটো যেনেকৈ মই এইটো IJF ইউনিয়ন অফ এছিয়া এছিয়ান এতিয়া আৰু এটা মোৰ ষ্টেপ এটা আছে যিটো আপোনাৰ ডাইৰেক্ট ইণ্টাৰনেশ্যনেল যিটো গ্ৰেড এইটো কাৰণে মই এতিয়া ট্ৰাই কৰি আছোঁ মই
যেহেতু আপুনি উল্লেখ কৰিছে অসম জুডো সন্থাৰ সন্মানীয় সভাপতি হিচাপে আছে বাণীপত্ৰ দাস আৰু সম্পাদক হিচাপে আছে নাজিৰ গুল খান ডাঙৰীয়া, গতিকে তেখেতসকলৰ নেতৃত্ব আপুনি কেনেকুৱা দেখা পাইছে বিগত সময় জুৰি, কি ক'ব বিচাৰিব? নাজিৰতো এটা ডাঙৰ এটা কণ্ট্ৰিবিউশ্যন আছে। বাণী ছাৰকতো মই ক'লোৱে, কাৰণ বাণী ছাৰৰ কাৰণে আজি মই ইয়াতে আছোঁ, তেখেত মোৰ গুৰু হয়। আৰু নাজিৰ হ'ল মানে এনেকৈ এটা ব্যক্তিত্ব, কেতিয়াও ফ্ৰণ্ট ছাইডত নাহে, বাট তাৰ যিটো ইনভলভমেণ্ট জুডোৰ লগত, আজি মোৰ মনত আছে মই যেতিয়া খেলি আছিলোঁ, নাজিৰৰ ভাই ইউছুফ গুল খান আছিলে, তেখেতেও খেলি আছিলে। নাজিৰ ইউছুফক লৈ আহিছিলে, পিছত কি হ'ল ইউছুফৰ পৰা ইউছুফ খেল মন কৰাৰ পিছত নাজিৰে জইন কৰিলে। জইন কৰাৰ পিছত সি আমাৰ লগত একেলগতে খেলিলে। খেলাৰ পিছত তাৰ কণ্ট্ৰিবিউশ্যনটো যিমান আছে সদায় মানে বাণী ছাৰৰ লগত থাকে, আৰু জুডোৰ কাৰণে সদায় ভাল চিন্তাধাৰা তাৰ। কেতিয়া মই চোৱা নাই যিমান আপোনাৰ গ্ৰাউণ্ড লেভেল লৈ কিনে সি কাম কৰিছে জুডোৰ কাৰণে, আৰু আজিও কৰি আছে। মই যেতিয়া কালি মই আহিছোঁ পঢ়ি অহাৰ পিছত কালিৰ পৰা কিমানবাৰ ফোন কৰিছে, এই পেপাৰত মানে দিয়া এই পেপাৰৰ পৰা ফোন কৰিব পাৰি, মানে মই যিমান এক্সাইটেড তাৰ পৰা বেছি এক্সাইটেড নাজিৰ গুল খান। তাৰ কণ্ট্ৰিবিউশ্যন সেইটোৱে, তাৰ যিটো মানে কাম সি যিমানখিনি কৰি আছে, তাৰ কোনো মই শব্দেৰে এইটো মই তাক ধন্যবাদ দিব নোৱাৰোঁ। মানে যিহেতু বৰ্তমান সময়ত আপুনি গুৱাহাটী জুডো কাউন্সিলৰ সভাপতিৰ পদত অধিষ্ঠিত হৈ আছে, গতিকে আপুনি সভাপতি কেতিয়া দায়িত্ব লৈছিলে বা কেনেকুৱা ধৰণৰ কাম কাজ কৰি আছে কাউন্সিলৰ তৰফৰ পৰা? এইটো মই নিয়াৰবত মোৰ সভাপতি হোৱা 7-8 ইয়াৰ্ছ হৈ গ'ল, ঠিক আছে। তো মই ইমানখিনিতো মই কৰিব পৰা নাই, মানে যিমানখিনি পাৰি আছোঁ, মানে মোৰ বাণী ছাৰ যেনেকৈ নিৰ্দেশ দি আছে মই সেইমতে মই কৰি গৈ আছোঁ, আৰু আগতে কৰিও যাম। মই ক'লোঁ নহয় আপোনাক, মোৰ মেইন এইমেই হ'ল আমাৰ অসমৰ প্লেয়াৰ বনাব আৰু অসমৰ কাৰণে মেডেল আনিব নেশ্যনেলত। অসমত বৰ্তমান সময়ত জুডোৰ NIS কোচ কিমানগৰাকী আছে, আৰু সকলো প্ৰশিক্ষকে কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছিলে নে, কি ভাবে? এইটো এটা বহুত দুখ লগা কথা এটা আমাৰ, মানে এইটো এটা ছেড নিউজে মই ক'ম, কাৰণ আজি বাণী ছাৰৰ পিছত মই আমাৰ উজ্জ্বল বৰুৱা ছাৰ দাদা আছিলে, তেখেতে NIS কৰিছিলে নগাঁৱত আছিলে। নগাঁও এতিয়া জুডোত নাই, তেখেতে বেলেগ স্পৰ্টছত আছে। তাৰপিছত মানে আমাৰ ইমান অসীমা শইকীয়া আছে, অৰুণজ্যোতি ভূঞা আছিলে, আৰু উৎপল ডিব্ৰুগড়ত আছে, উৎপল ফুকন, কোনোৱে চাকৰি পোৱা নাই NIS। তো আমি কেনেকৈ এনকাৰেজ হ'ম? আজি NDI কৰিলোঁ, বাট NIS নকৰিলোঁ, কিয়? কাৰণ মই চাই আছোঁ NIS কৰিব গ'লে আপোনাৰ 1 year আপোনাৰ তাতে পূৰা দিব লাগিব, 365 days আপোনাৰ দিব লাগিব। তো সেইটো কৰি কিনে কোনো চাকৰি পোৱা নাই, তো আমিও তেতিয়া সেইটো কাৰণে মই NIS নকৰিলোঁ। বাট লকডাউন পিৰিয়ডত আমাৰ এজন জুনিয়ৰ প্লেয়াৰ আছিলে, আজি সি NIS কমপ্লিট কৰিলে লকডাউনত, কৰাৰ পিছত সি চাকৰি পালে। তেনেকৈ যদি আমাৰ ল'ৰা ছোৱালী যদি চাকৰি পাই থাকে, অপৰচুনিটি পাই থাকে, তেনেহ'লে চবেই NIS কৰিব আগতে। আৰু মানে মই সেইটোৱে বিচাৰোঁ, মানে আজি প্লেয়াৰকেইটাৰ যিটো কণ্ট্ৰিবিউশ্যন আছে, এইটো যেন আমাৰ গভৰ্ণমেণ্টে এইটো চায় আৰু তেওঁলোকক ৰিজাল্টটো দিয়ে, তেনেহ'লে আগতে আৰু ভাল কোচ ওলাই আহিব, ভাল প্লেয়াৰ ওলাই আহিব আমাৰ। যিসকলে NIS কৰি আহিলে বৰ্তমান সময়ত কৰ্মসংস্থাপন লাভ কৰা নাই, কিন্তু তেখেতসকলে কিদৰে সংযুক্ত হৈ আছে ক্ৰীড়াৰ সৈতে বৰ্তমান সময়ত? আজিৰ ডেটত নাই, অকল অসীমা শইকীয়াৰ বাহিৰে। যিসকলে কৰি আহিলে তেখেতসকল বৰ্তমান কিদৰে জড়িত হৈ আছে? মানে তেখেতেতো নিজৰ ব্যৱস্থা, বা মই চবৰ লগত টাচত নাই, নিজৰ বিজনেছত আছে, নিজৰ প্ৰাইভেট চাকৰি কৰি আছে, কাৰণ চবৰেতো লাইফটো আছে, নিজৰ ফেমিলি আছে, চলাব লাগিব। তো এতিয়া সৰু সুৰা চাকৰি কৰি নিজৰ জীৱন যাপন কৰি আছে। আৰু মানে অসমত NIS কৰি আহিও স্কোপ পোৱা নাই নেকি? মানে জুডোত নাই, স্কোপ আছে নে নাই, কি ভাবে আপুনি? NIS কৰি স্কোপ আছে চবত, আপোনাৰ এভৰি ষ্টেটতে আছে। আপোনাৰ NIS কৰাৰ পিছতে ছাইড কোচ হৈ আছে আপোনাৰ আমাৰ সৰু জুনিয়ৰ প্লেয়াৰকেইটা, আপুনি মণিপুৰ, আইজল, মিজোৰাম, আগৰতলা, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, চব আপোনাৰ প্লেয়াৰ NIS কৰাৰ পিছত চবেই কোনে বহি থকা নাই, চবেই চাকৰি পাই আছে, এক্সেপ্ট আমাৰ অসমত। আজি এতিয়া NIS মুক্তাৰ আহমেদ NIS কৰাৰ পিছত চাকৰি পালে, বাট এই বস্তুটো যদি আজি আমাৰ লাষ্ট 10 years আগত যদি হ'লেহেঁতেন, তেনেহ'লে আজিৰ ডেটত আমাৰ বহুত NIS কোচ ওলাই আহিলেহেঁতেন। মানে অসুবিধাটো ক'ত হৈ আছে অসমৰ ক্ষেত্ৰত?
ক'ব নোৱাৰোঁ এইটো চাওক এইটো মই ক'ব নোৱাৰোঁ কিহৰ কাৰণে অপৰচুনিটি পোৱা নাই বাট আমি স্কলাৰশ্বিপ পাইছোঁ বাট চাকৰিৰ কাৰণে আমি এনকাৰেজমেণ্ট পোৱা নাই ক'ৰ পৰা যে NIS কৰিলে যে আমি চাকৰি পাম কাৰণ NIS কৰাৰ পিছত যদি মই চাই আছোঁ আমাৰ ল'ৰা ছিনিয়ৰ প্লেয়াৰকেইটা বহি আছে বেলেগ বেলেগ প্ৰাইভেট জব কৰি আছে খেলে বাদ দিলে এইটো কাৰণে আজি মই নিজে প্ৰাইভেট চাকৰি কৰি আছিলোঁ প্ৰাইভেট চাকৰি কৰি আজি মই নিজৰ বিজনেছ ষ্টাৰ্ট কৰিলোঁ সেইটো কাৰণে জুডো মই এটা বাই হাৰ্ট মই ভাল পাওঁ এইকাৰণে মই আজি লাগি আছোঁ আৰু আগন্তুক দিনতো মই জুডোৰ লগত লাগি থাকিম মানে বাট আমাৰ এতিয়া মই সেইটোৱে ক'লোঁ যদি NIS কৰি যদি এটা চবে ৰিজাল্ট পায় তেনেহ'লে আমাৰ আগতে আৰু বহুত কোচ ওলাই আহিব ভাল কোচ আহিব যদি অভাৰঅল চাবলৈ যোৱা যায় অসমৰ জুডো ক্ষেত্ৰত উন্নতিৰ কাৰণে অসম চৰকাৰে কেনেকুৱা ধৰণৰ কৰণীয় আছে অসম চৰকাৰৰ আপুনি কি আহ্বান জনাব বিচাৰিব অভাৰঅল যদি চাবলৈ যায় সেইটোৱে প্ৰথমতে প্লেয়াৰ ওলাব লাগিব আমাৰ প্লেয়াৰৰ কাৰণে মই যিটো ক'লোঁ অলপ মানে সা সুবিধা যিটো অলপ দিব লাগিব আৰু যিমানখিনি পৰা যায় চেণ্টাৰ অ'পেন যদি হয় মানে হ'লে ভাল হয় মানে কাৰণ পৰা বাহিৰৰ পৰা কোচ আহে তেওঁলোকৰ প্ৰশিক্ষণটো পালে কাৰণ আজি মই এতিয়া চালোঁ আমাৰ লাষ্ট আপাৰ আছামত এটা কোচ এটা আছিলে আপাৰ আছাম নহয় কাৰ্বি আংলঙত এইটো কেৰেলা কোচ ভাল প্ৰশিক্ষণ দিছে আজি আমাৰ অস্মিতা যিটো ওমেন লীগত আমাৰ ভাল ৰিজাল্ট আহিছে মানে 5-6টা গ'ল্ড আহিছে চিলভাৰ আছে ব্ৰঞ্জ আছে এইটো কি হ'ল ভাল কোচ থকাৰ কাৰণে ভাল প্লেয়াৰ ওলাই আহিছে আজি আমাক যদি এনেকৈ যদি আমি যদি এটা ভাল অপৰচুনিটি কি হয় বেলেগ ষ্টেটত কি হয় কোচত বাহিৰত পঠায় আজি আমাক যদি এতিয়া গভৰ্ণমেণ্ট স্পনচাৰ কৰে জাপানত পঠায় কোৰিয়া পঠায় তেতিয়াহ'লে আমি তাতে ট্ৰেইন লৈ আহি কিনে আমি ইয়াতে আৰু ভাল প্লেয়াৰ বনাব পাৰিম চ' বাহিৰৰ কোচৰ ট্ৰেইনিং এটা বেলেগ ধৰণত হয় মানে অসম চৰকাৰ বা অসম চৰকাৰ ক্ৰীড়া বিভাগ জুডোক লৈ মানে সচেতন নহয় নেকি কি ভাবে আপুনি মইতো দেখা নাই এতিয়ালৈ মানে ইমানখিনি মই মানে আমাৰ বাণী ছাৰে যিমানখিনি লাগি আছোঁ উঠি পৰি সেইটো বাকী আমি কৰি আছোঁ তো তেনেকুৱা যদি হ'লেহেঁতেন তেনেহ'লে আজিতো ভাল অপৰচুনিটি থাকিলেহেঁতেন আৰু যদি বিশ্ববিদ্যালয় পৰ্যায়ত ক'বলৈ যোৱা যায় কি ক'ব আপুনি কি দেখা পাইছে বিশ্ববিদ্যালয় পৰ্যায়ত জুডো নাইতো আমাৰ ইয়াতে ইউনিভাৰ্চিটিত নাই আজি আমাৰ অসম পুলিচতেই মই প্লেয়াৰ নাছিলে আমাৰ অসম পুলিচত আজি আমাৰ যেতিয়া পুলিচ গেম হৈ আছিলে তেতিয়া আমাৰ অসমৰ প্লেয়াৰ কাৰণে আমি যে IG আছিলে তেখেতৰ ৰিকুৱেষ্ট কৰিব লগা হ'ল যে আমাৰ অসম পুলিচত প্লেয়াৰ আছে ইনক্লুড কৰক আমাৰ পুলিচ গেমত অসমৰ প্লেয়াৰ নাই বাহিৰৰ প্লেয়াৰখিনি খেলি আছে আসাম ৰাইফলৰ পৰা খেলি আছে বাহিৰৰ প্লেয়াৰ ইনক্লুড হৈ কিনে তো আমাৰ নিজৰ অস্তিত্ব বুলি এটা মানে আমাৰ নাই যিটো আমাৰ বনাব লাগিব আজি সব ডিফেন্সত আপুনি ইউনিভাৰ্চিটিত আপোনাৰ আমাৰ প্লেয়াৰ হ'ব লাগিব সবতে আমাৰ প্লেয়াৰ হ'ব সেইটো কাৰণে আমাৰ এটা একাডেমিক অ'পেন কৰিব লাগিব একাডেমিক জেগাত ঠাইতে বেলেগ ঠাইত আমাৰ একাডেমিক অ'পেন কৰিলেই আমি বেলেগ ঠাইত প্লেয়াৰ ওলাব পাৰিম আমি মই বাহিৰত যোৱা নাই আগতে মই অসমতটোৱে মানে গুৱাহাটীতে হৈ যাওক তাৰপিছত আমি বেলেগ ডিষ্ট্ৰিক্টতো আমি কৰিম মানে বেলেগ ডিষ্ট্ৰিক্টত যি পৰিমাণে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে বা একাডেমি হ'ব লাগে সেই অনুপাতে একাডেমি নাই নেকি বৰ্তমান সময়ত অসমত এটা একাডেমিক নাই অকল আপোনাৰ তিনিচুকীয়াত আছিলে আপোনাৰ চাই চেণ্টাৰ আছিলে য'ত প্লেয়াৰখিনি প্ৰেক্টিছ কৰি আছে বাকী মইতো বেলেগত একাডেমি এতিয়া ৰিচেণ্টলি আপোনাৰ আমাৰ এইটো হৃদয়ানন্দ এইটো আপোনাৰ হৃদয়ানন্দ দাস তেখেতে ভাল কাম কৰি আছে এতিয়া যোৰহাটত অ'পেন হৈছে আপোনাৰ হৃদয়ানন্দ দাস আমাৰ এইটো ক'ত আছিলে জানো এইটো ডিষ্ট্ৰিক্টটো লখিমপুৰত আছে আপোনাৰ তাৰপিছত আপোনাৰ যোৰহাটত তেজপুৰত এটা ষ্টাৰ্ট হৈ আছে এইটো একে ঠাইত হয় ডিব্ৰুগড় আছে তিনিচুকীয়া আছে কাৰ্বি আংলং আছে হৈ আছে তাৰমানে এভৰি ডিষ্ট্ৰিক্টত হ'ব লাগে আমাৰ জুডোটো তেনেহ'লে আমাৰ প্লেয়াৰ আৰু বাঢ়ি আহিব আপুনিতো ধৰি লওক আন্তঃৰাষ্ট্ৰীয় জুডো এগৰাকী ৰেফাৰী হয় আপোনালোকৰ লগত যিখিনি সতীৰ্থ থাকে তেখেতসকলৰ ৰাজ্যৰ কেনেকুৱা ধৰণৰ বৰ্তমান সময়ত ক্ৰীড়াৰ পৰিৱেশে বিৰাজ কৰিছে আপোনালোক শেহতীয়াভাৱে যিটো ৰাষ্ট্ৰপতিকো আপুনি সাক্ষাৎ কৰি আহিলেগৈ তেখেতসকলৰ কেনেকুৱা ধৰণৰ ক্ৰীড়াৰ পৰিৱেশে বিৰাজ কৰিছে জুডো ক্ষেত্ৰত ইহঁতে ভাল ইহঁতৰ ঠাইত বিভিন্ন ঠাইত একাডেমিক আছে তাৰ ইহঁতৰ যেনেকৈ মই ৱেষ্ট বেংগলত বেলেগ ঠাইত আপোনাৰ যেনেকৈ কলকাতা আপোনাৰ জুডো ক্লাব হাওৰা এইটো বেলেগ অঞ্চল যেনেকৈ আমাৰ যেনেকৈ চাপ'জ আমাৰ দিছপুৰ আপোনাৰ বেলতলা শিলপুখুৰী আমাৰ বেলেগ ঠাই আছে
তেওঁলোকৰ তেনেকুৱা ঠাইতে মানে বেলেগ বেলেগ ধৰণৰ একাডেমিক আছে একাডেমিকৰ পৰা এটা প্লেয়াৰ আপোনাৰ ডিষ্ট্ৰিক্টত এটা কম্পিটিশ্যন হয় কম্পিটিশ্যনৰ পৰা এটা প্লেয়াৰ উঠে তাৰপিছত আপোনাৰ ষ্টেট লেভেল যায় ৱেষ্ট বেংগল পৰা বেলেগ বেলেগ আপোনাৰ ডিষ্ট্ৰিক্টৰ পৰা এইটো হয় তেনেকৈ চবতে আছে চব ষ্টেটতে আছে এনেকৈ আপোনাৰ জুডোটোতো অলিম্পিক গেম হয় অলিম্পিক গেম হোৱাৰ পাছতো অসমত যদি এই অৱস্থা হয় কি ক'ব অসমত মানে চাওক এতিয়ালৈ একো মানে বেয়া ফালে যোৱা নাই এতিয়া আমাৰ আছে অপৰচুনিটিজ আছে আজি আমাৰ পূজা বুলি এটা ছোৱালী আছিলে তেখেতেও ইণ্টাৰনেশ্যনেল লেভেলত গৈছে খেলি আহিছে তিনিচুকীয়াত আছে আমাৰ ৰিচেণ্টলি আপোনাৰ কমনৱেলথ খেলি আহিছে পলাছ খেলি আহিছে মানে এনেকুৱা নহয় যে আমাৰ প্লেয়াৰ নাই প্লেয়াৰ আছে ইহঁতে কি হৈছে ইহঁতে খেলো ইণ্ডিয়াত চান্স পাই আপোনাৰ এমপিত ইণ্ডোৰত কোচিং কৰি আছে পাটিয়ালা কোচিং কৰি আছে কৰি আহি পিছত আপোনাৰ মেডেলো মাৰি আছে ইণ্টাৰনেশ্যনেল লেভেলত গৈ আছে তো আমি আৰু ইয়াৰ পৰা আৰু প্লেয়াৰ ওলাব পাৰিম সহযোগিতা লাগিব চৰকাৰৰ সহযোগিতা লাগিব একো সহযোগিতা মানে চাওক অপৰচুনিটিজটো পাব কেতিয়া যেতিয়া তেওঁলোকে এফৰ্ড কৰিব পাৰিব এটা ড্ৰেছ আজি খেলি আছে খেলাৰ পিছত যদি আপোনাৰ যদি স্কলাৰশ্বিপ পায় তো সেইটো হ'লে তেওঁলোকৰ অলপ মটিভেশ্যন আহিব সেইটোৱে যিহেতু আপুনি উল্লেখ কৰিছে যে আপুনি বিজনেছৰ সৈতে জড়িত হৈছে লগতে আপুনি প্ৰাইভেট জবো কৰে গতিকে ইয়াৰ মাজতো আপুনি খেলাৰ কাৰণে কিদৰে টাইম উলিয়ায় বা ৰেফাৰীৰ কাৰণে আপুনি কিদৰে টাইম উলিয়ায় অফিচে আপোনাক কিদৰে সহযোগিতা কৰে বা বিজনেছৰ মাজেৰে আপুনি কিদৰে সময় উলিয়ায় নহয় মই চাকৰি মই কৰা নাই মই নিজৰ বিজনেছ আছে সেইটো কাৰণে আৰু মই আপোনাৰ আগতে কৈছোঁ জুডোটো মই বাই হাৰ্ট ভাল পাওঁ তো সেইটো মানে মই প্ৰায়ৰিটিত জুডোই ৰাখোঁ আজি মই মৰ্ণিং ছেকশ্যন ক্লাছ ল'ব পাৰিম মই ইভিনিং ছেকশ্যন ক্লাছ ল'ব পাৰিম সেইটো লৈ মোৰ কোনো অসুবিধা নাই মই জুডোটো মানে মই এটা প্ৰায়ৰিটি দি ৰাখিছোঁ মোৰ লাইফত স্পৰ্টছৰ ক্ষেত্ৰত মোৰ এটা প্ৰায়ৰিটি আছে আৰু মোৰ এটা ৰেছপনচিবিলিটি আছে আজি ইমান বছৰ মই জুডোত দিলোঁ এইটো মোৰ নিজৰ কাৰণে তো এইটো মোৰ এটা ৰেছপনচিবিলিটি হৈ গ'ল মই আগতেও জুডোলৈ কাম কৰিম বুলি আপুনি ইমানখিনি 30 বছৰে আপুনি জুডোৰ সৈতে জড়িত হৈ আছে অসম চৰকাৰৰ তৰফৰ পৰা আপুনি কিবা সহযোগিতা পাইছে আজিলৈকে বা আৰ্থিক সহযোগিতা আপুনি লাভ কৰিছে আজিলৈকে এইটো মিছা কথা নহ'ব পাইছোঁ মই যেতিয়া নেশ্যনেল মেডেল মাৰিছিলোঁ তেতিয়া মোৰ চাইৰ পৰা মোক দিছে 7,000 ৰুপিজ মই পাইছিলোঁ স্কলাৰশ্বিপ মই পাইছিলোঁ স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ পৰা পাইছিলোঁ তেতিয়া স্কলাৰশ্বিপ দিয়া ৰিচেণ্টলি এটা আপোনাৰ কিবা দিছিলে নেশ্যনেল মেডেলত বাট এইটো 50,000 ডিক্লেয়াৰ কৰিছিলে বাট আমাৰ 50,000 দিয়া নাই 19,000 দিছিলে আমাক এইটো আমাৰ দিছপুৰৰ পৰা দিছিলে মই 50,000 আগতে যেতিয়া আমাক কথা আছিলে 50,000 দিয়াৰ কাৰণে যিমান নেশ্যনেল মেডেল মাৰা প্লেয়াৰ আছিলে 50,000 কৈ চবক দিব বাট ক'ব নোৱাৰিলোঁ এইটো বহুত দিন পিছত দিছে পইচা বাট 19,000 অনলি দিছে 50,000 দিয়া নাই আমাক এইটো চাগে ষ্টেট গভৰ্ণমেণ্টেই দিছিলে এইটো আপোনালৈ মোৰ শেষতো প্ৰশ্ন যেহেতু আপুনি 30টাকৈ বছৰ অসম জুডোৰ সৈতে জড়িত হৈ আছে আপুনি অসমৰ জুডো ক্ষেত্ৰ আপুনি কি হিচাপে চাব বিচাৰে আপোনাৰ সপোন কি আছে ভাৰত যদি ক'বলৈ যায় চাওক মইতো বাৰে প্ৰতি এটা কথাই মই আহি আছে ৰিপিট হয় অসমৰ ক্ষেত্ৰত মোৰ সপোন যিটো আছে মোৰ ভাল প্লেয়াৰ ওলোৱা মেডেল মই যেতিয়া নেশ্যনেল ইণ্টাৰনেশ্যনেল যাম মই এটা প্ৰাউডলি মই ক'ব পাৰিম এইটো মোৰ অসমৰ প্লেয়াৰ মোৰ য'ত জন্মকৰ্ম ইয়াতে মোৰ তাৰ প্ৰতি মোৰ এটা ৰেছপনচিবিলিটি আছে আমাৰ অসম মোৰ আই তাৰ মাৰ আইৰ প্ৰতি এটা মোৰ ৰেছপনচিবিলিটি আছে যিটো আমাৰ যিটো প্লেয়াৰ আছে যেতিয়া মই প্লেয়াৰ বনাই মই বাহিৰত মই চাম যদি ইণ্টাৰনেশ্যনেল লেভেলত বা নেশ্যনেল লেভেলত মেডেল আহিছে মোৰ নিজৰ এটা গৰ্বিত মই প্ৰাউড ফিল কৰিম মই সেইটো কাৰণে মই পূৰা এতিয়া লাগি থাকিম পূৰা জুডোৰ লগত আপোনাৰ সেই সপোন সাফল্যমণ্ডিত হওক সেয়া আমি আশা কৰিলোঁ লগতে আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ আপোনাকো বহুত ধন্যবাদ আপুনিও মোক সময় দিলে আৰু মই যিটো মনৰ কথা মই আগবঢ়াব পাৰিলোঁ মানে নিশ্চয়কৈ এয়া আছিল জুডোৰ ইণ্টাৰনেশ্যনেল ৰেফাৰী তথা গুৱাহাটী জুডো কাউন্সিলৰ সভাপতি অভিজিত দাস তেখেতে শেহতীয়াভাৱে ভাৰতৰ ৰাষ্ট্ৰপতি ডাঙৰীয়ানীক সাক্ষাৎ কৰিলে লগত 3গৰাকী সতীৰ্থ আছিলে তেখেতে জনালে অসম জুডোক লৈ পেলাই যিখিনি তেখেতৰ পৰিকল্পনা আছে সেয়া তেখেতে জনালে আৰু আমি আশা কৰিম তেখেতে যিখিনি সপোন প্ৰত্যাশালৈ আগবাঢ়িছে সেই আগন্তুক সময়ত সাফল্যমণ্ডিত হওক সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গগৈ স্পৰ্টছ চেনি ধন্যবাদ